নমস্কাৰ, আহি আছে হোলী আৰু তাৰ প্ৰাক মুহূৰ্তত শুক্ৰদেৱ উচ্চ আৰু শুক্ৰদেৱ উচ্চ হোৱাৰ লগে লগে গঠন হৈছে মালব্য ৰাজযোগ। এই মালব্য ৰাজযোগৰ ফলত আপোনাৰ মূৰ অৰ্থাৎ গোটেই 12 ৰাশিৰ প্ৰভাৱ পৰিব। অৰ্থাৎ 12 ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব, পজিটিভ পৰিব, নেগেটিভ পৰিব। আৰু আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম পজিটিভ, অৰ্থাৎ কোন কেইটা ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব পজিটিভ। আপোনালোকক যদি দেখাও এইখন চাৰ্ট, এই চাৰ্টখনৰ অনুসৰি শুক্ৰ পূৰ্বত অৰ্থাৎ 1 তাৰিখলৈকে শুক্ৰ এই কুম্ভ ৰাশিত আছিলে আৰু কুম্ভ ৰাশিৰ পৰা শুক্ৰ যাব এয়া মীন ৰাশিলৈ আৰু মীন ৰাশিত শুক্ৰ উচ্চ হয়। আৰু আপোনালোকে জানে যে শুক্ৰ প্ৰেম, ভালপোৱা, ঐশ্বৰ্য, টকা পইচা সকলোৰে প্ৰাৰ্থী। গতিকে শুক্ৰ যেতিয়া উচ্চ হয় তই ডেফিনেটলি মানুহৰ প্ৰেম, ভালপোৱা, ৰোমাঞ্চ, টকা পইচা, ধন সম্পত্তি সকলোতে কৰবাত নহয় কৰবাত নতুন সংযোগ ঘটিব। অৰ্থাৎ পজিটিভ চিন্তা, পজিটিভ ভাৱনা আহিব। শুক্ৰদেৱ উচ্চ মানে জীৱনত এটা লাক্সাৰিয়াছলি অনুভৱ কৰা। গতিকে এই শুক্ৰদেৱৰ উচ্চ হোৱাৰ লগে লগে আপোনাৰ মোৰ যেতিয়া প্ৰভাৱ পৰিব মোৰ গাত, সেই প্ৰভাৱ ৰাশি অনুযায়ী কম বেছি হ'ব। 12টা ৰাশি আছে, আপোনালোকে জানে। এই 12টা ৰাশিৰ ভিতৰত প্ৰথম যিটো ৰাশিৰ কথা কওঁ, সেই ৰাশিটো হৈ গ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এয়া প্ৰভাৱ খুব বেছি পৰিব। কাৰণটো হ'ল বৃষ ৰাশিৰ অধিকাৰী গ্ৰহ হ'ল শুক্ৰদেৱ আৰু শুক্ৰদেৱ উচ্চ হ'বলৈ গৈ আছে। আৰু শুক্ৰদেৱ উচ্চ হোৱাৰ লগে লগে যিসকল বৃষ ৰাশি ব্যক্তি, তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ লাভৰ হাউচত খুব বেছি প্ৰভাৱ পৰিব। কাম ধান্দা সকলোতে লাভৰ মুখ দেখিব, ব্যৱসায় বাণিজ্য লাভৰ মুখ দেখিব। সমান্তৰালকে তেওঁলোকৰ প্ৰেম ভালপোৱা এই পূৰ্ণতা প্ৰাপ্ত পাব। গতিকে তেওঁলোকৰ মনৰ ইচ্ছা পূৰ হোৱাত সহায় হ'ব। গতিকে তেওঁলোকৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। ইয়াৰ পিছত যিটো ৰাশিৰ কথা কওঁ সেয়া হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ মান সন্মান বৃদ্ধি পাব। তেওঁলোকৰ কাৰণে এখন নিৰ্দিষ্ট চকী গোট খাব, অৰ্থাৎ তেওঁলোকৰ কৰ্মস্থানত পদোন্নতি, কৰ্মস্থান প্ৰাপ্তিৰ ক্ষেত্ৰত বা কৰ্মৰ ভাগ্য উন্নতিৰ যোগ সৃষ্টি হয়। গতিকে তেওঁলোকৰ কাৰণে ভাল সময়। অৰ্থাৎ যিসকলৰ মিথুন ৰাশিৰ কথা কৈ আছো, অৰ্থাৎ আপুনি যদি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে ডেফিনেটলি আপোনাৰ এইখিনি সময় ভাল হ'ব। ইয়াৰ পিছত যদি কওঁ তেনেহ'লে যিসকল ব্যক্তি হ'ব সেয়া হ'ল কৰ্কট ৰাশিৰ ব্যক্তি। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেতিয়াও আপোনাৰ কাৰণে পজিটিভ আহিব। আপোনাৰ ক্ষেত্ৰত ভাগ্যোদয় উন্নতি হ'ব, অৰ্থাৎ ভাগ্যৰ দুৱাৰ মুকল খাব। যিবিলাক কাম আগতে হোৱা নাছিলে, বহুত কষ্ট হৈছিলে, সেই কষ্টবিলাক এতিয়া শুক্ৰদেৱৰ উচ্চ স্থিতি অৰ্থাৎ প্ৰভাৱে আপোনাক কৰবাত নহয় কৰবাত সহজ কৰি তুলিব। গতিকে এইখিনি সময়ত কৰ্কট ৰাশিৰ ক্ষেত্ৰতো অলপ লাভদায়ক। ইয়াৰ পিছত যদি কওঁ তেনেহ'লে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত লাভ হ'ব সেইসকলৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে। অৰ্থাৎ যিসকল বৃশ্চিক ৰাশিৰ ব্যক্তি হয় অৰ্থাৎ পঢ়ি আছে, তেওঁলোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত তেওঁলোকৰ কাৰণে পজিটিভ হ'ব। যিবিলাকে পৰীক্ষা দি আছে তেওঁলোকৰ কাৰণে ভাল হ'ব। গতিকে এইখিনি সময় তেওঁলোকৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। অৰ্থাৎ এই সময়খিনি শুক্ৰদেৱে তেওঁলোকক লাভ দিব। আৰু ইয়াৰ পিছৰ যিটো ৰাশি, সেই ৰাশিটো হৈ গ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ পৰা শুক্ৰদেৱ উচ্চ হৈ গৈছে মীন ৰাশিত, আৰু শুক্ৰদেৱ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ ধনৰ স্থানত প্ৰভাৱ পৰিছে। আৰু ধনৰ স্থানত যদি প্ৰভাৱ পৰে তেওঁলোকৰ লাভৰ ক্ষেত্ৰত, অৰ্থৰ ক্ষেত্ৰত বা কৰবাত নহয় কৰবাত নতুন সংযোগ ঘটিব, টকা পইচাৰ ভাল হ'ব। আৰু তেওঁলোকৰ পৰিয়ালত শুক্ৰদেৱৰ অৰ্থাৎ ৰোমাঞ্চ, লাভ এইবিলাকৰ ক্ষেত্ৰত পৰিভৰ ঘটিব। অৰ্থাৎ তেওঁলোকৰ পৰিয়ালৰ মাজত আগতে খুব বেছি মাত বোল বা গুমুঠাক স্বভাৱৰ আছিলে, তেওঁলোকৰ ক্ষেত্ৰত সেইখিনি অলপ কমি যাব। গতিকে এই 5টা ৰাশিৰ কথা কলো, এই 5টা ৰাশি শুক্ৰদেৱৰ উচ্চৰ ফলত, মালব্যৰ ৰাজযোগ গঠনৰ ফলত তেওঁলোকৰ কাৰণে কম বেছি পৰিমাণে হ'লেও প্ৰভাৱ পৰিব। গতিকে এই ৰাশি ব্যক্তিসকলে শুক্ৰদেৱৰ লাভ পাবলৈ হওক বা যিসকলৰ নাম ইয়াত উল্লেখ কৰা নাই তেওঁলোকে যদি শুক্ৰদেৱৰ কৃপা পাবলৈ বিচাৰে তেওঁলোকে মা লক্ষ্মীক ধ্যান কৰিব। বাস্তু অনুসৰি ঘৰৰ দক্ষিণ পূব দিশটো তেওঁলোকে চাব, আৰু লগতে যিমান পাৰে বগা ৰঙৰ বস্তু কোনো দুখীয়া দৰিদ্ৰ সৰু ল'ৰা ছোৱালীক দান কৰিবলৈ বিচাৰিব, অৰ্থাৎ তেওঁলোকে দান কৰিব। আৰু তেতিয়া এইদৰে তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ আশা কৰিব পাৰি। অৰ্থাৎ তেওঁলোকৰ কাৰণে যোগাত্মক বাৰ্তা আহিব। অৰ্থাৎ শুক্ৰদেৱে যিখিনি অশুভ স্থিতি দি আছিলে তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা লৈ আহিব। গতিকে শুক্ৰদেৱৰ গ্ৰহ গোচৰৰ ক্ষেত্ৰত এইকেইটা ৰাশি এনেধৰণে লাভ হ'ব।